নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ব্ৰেকিং নিউজ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰে অসমত নতুনকৈ 1665 গৰাকী লোক আক্ৰান্ত হল কোভিড-19ত আৰু কেৱল গুৱাহাটীতে সৰ্বাধিক 674 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত বুধবাৰে সম্পন্ন হয় 62107টা কোভিড টেষ্ট কৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ 2.68% ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এই পৰিসংখ্যা ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ গৈ আছে ৰাজ্যত বুধবাৰৰ দিনটোত অসমত নতুনকৈ আক্ৰান্ত হ'ল 1665 জন লোক কেৱল গুৱাহাটীতে সৰ্বাধিক 674 জনকৈ লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যত বুধবাৰে সম্পন্ন হৈছিল 62107টা কোভিড টেষ্ট আৰু সম্প্ৰতি ৰাজ্যত কৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ 2.68%। ৰাজ্যত এনেদৰে এতিয়া কৰোনা মহামাৰীয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে কৰোনা সংক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্বদলীয় বৈঠকৰ আহ্বান কৰোনা সংক্ৰমণ ৰোধক লৈ প্ৰতিটো ৰাজনৈতিক দলৰে ল'ব পৰামৰ্শ সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে প্ৰত্যেকটো ৰাজনৈতিক দলৰে পৰামৰ্শ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোভিড-19ৰ ধাৰাবাহিক সংক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে কৰোনা সংক্ৰমণ ৰোধক লৈ প্ৰতিটো ৰাজনৈতিক দলৰে ল'ব পৰামৰ্শ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আৰু এই গণসংক্ৰমণ ৰোধ কৰিবলৈ কি কাৰ্যপন্থা হাতত ল'ব পৰা যায় বিভিন্ন দিশ পৰ্যালোচনা কৰা হ'ব বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিব প্ৰতিটো ৰাজনৈতিক দলৰ পৰা আৰু কৰোনাৰ এই ভয়াৱহ সংক্ৰমণৰ বাবে উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেয়েহে তেওঁ আহ্বান জনাইছে সৰ্বদলীয় এখন বৈঠকৰ 11 বজাত আজি অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক আৰু 11 বজাত হ'বলগীয়া এই বৈঠকখনতেই কৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত ল'ব পৰা কেতবোৰ পৰামৰ্শ গ্ৰহণ কৰিব প্ৰতিটো ৰাজনৈতিক দলৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ বিয়োগত ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী এগৰাকী বলিষ্ঠ কণ্ঠৰ অধিকাৰী কোকিল কণ্ঠী গায়িকা ভিতালী দাসৰ বিয়োগে শোকস্তব্ধ বাকৰুদ্ধ কৰি তুলিছে সকলোকে বিহুৰ বতৰত কালদৈত্য কোভিডে ৰাজ্যবাসীক দিলে মৰ্মান্তিক আঘাত কৰোনাত আক্ৰান্ত হৈ চিৰ বিদায় মাগিলে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসে বুধবাৰে কালাপাহাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে কালদৈত্য কোভিডে ৰাজ্যবাসীক দিলে মৰ্মান্তিক আঘাত কণ্ঠশিল্পী ভিতালী দাস আৰু নাই বুধবাৰে গুৱাহাটী মহানগৰীৰ কালাপাহাৰ চিকিৎসালয়ত শেষ নিশ্বাস এৰিলে কোভিড আক্ৰান্ত শিল্পী ভিতালী দাসে এই ভয়ংকৰ দুঃসংবাদ পাই শোকাহত হৈ পৰিছে তেওঁৰ অনুৰাগী আত্মীয় স্বজন আৰু সমগ্ৰ শিল্পী সমাজ আমি নিশা এনেকৈ যোগাযোগ পাই আছোঁ মানে কি চিৰিয়াছ বুলিয়ে শুনি আছোঁ কিন্তু এতিয়া হঠাৎ আকৌ খবৰ এটা আহিলে বেয়া খবৰ মেডিকেলত ভৰ্তি কৰিছে 13 তাৰিখে গৰু বিহুৰ দিনাখন ভৰ্তি কৰিছে তাৰপিছত আমাক জনালে যে তেওঁৰ কোভিড পজিটিভ বুলি ক'লে তাৰপিছত তাৰ পৰা বাহিৰে বাহিৰে লৈ গ'ল ছাত্ৰ প্ৰগ্ৰেম কৰি বাহিৰে বাহিৰে লৈ গুচিয়ে গ'ল
আধুনিক অসমীয়া বিহু গাই বিহুপ্ৰেমী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা ভিতালী দাসে বিহু মঞ্চত আলোড়ন তুলি আহিছিল। বিগত 14 এপ্ৰিলত লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ যোৱা ভিতালী দাস অসুস্থ হৈ পৰাত সেইদিনাই চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিল। ক্ৰমাৎ অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক ICUলৈ নি ভেণ্টিলেশ্যনত ৰখা হৈছিল। শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰি পাই অনুৰাগী বিভিন্নজনে আশু আৰোগ্য লাভৰ বাবে কৰিছিল প্ৰাৰ্থনা। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শেহতীয়াকৈ গুৱাহাটী মহানগৰীতো ক'ভিড মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ক'ভিডৰ চিকাৰ হৈছে ভিতালী দাসৰ মাতৃ পৰিয়ালৰো সদস্যসকল। ভিতালীৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাস সম্প্ৰতি ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসালয়ত চিকিৎসাধীন। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। 15 তাৰিখে আহোঁতে তেওঁৰ চেচুৰেশ্যন কম আছিলে, 90%হে আছিলে অহাৰ সময়ত। তো সেইকাৰণে আহাতে অকণমান ক্ৰিটিকেল, কাৰণ 90%, 94ৰ তলত হ'লে আমি কম বুলিয়ে ক'ম। তো সেইকাৰণে আহোঁতে অলপ ক্ৰিটিকেল। তাৰপিছত আমি তেওঁক ছেমি আই চিউত ৰাখিলোঁ আৰু 3 দিন আগত আমি তেওঁক ICUলৈ পঠালোঁ। তো পঠোৱাৰ পিছত যোৱাকালি আকৌ তেওঁক ভেণ্টিলেটৰ দিব লগা হ'ল। আমি টেষ্ট কৰাইছিলোঁ আজি, তেখেতৰ নিগেটিভ ৰিজাল্ট আছিলে। সেইটো আমি এতিয়া চাব লাগিব, ডিটাৰমাইন কৰি পেলাই। খুব সম্ভৱ চেপ্টিচিমিয়া হয়, গোটেই গাতে শৰীৰতে ইনফেকশ্যনটো হৈ যোৱাৰ কাৰণে তেখেতৰ মৃত্যু হৈছে। তেখেতৰ ৰাতিপুৱা মোক মাতিছে 9টা বজাত, ৰাতিপুৱা ভাগত আহি লওঁ কি হয়। নাই সেইটো লৈ পেলাই পচলি নিদিব চাগে, ডেড বডি নিদিব নেকি, দিলেতো ভাল কথা। কালি ৰাতিপুৱা আহি লওঁ, কিন্তু ইয়াৰ পৰা মোক নিদিওঁ বুলি ক'লে। তেওঁলোকে ক'লে যে আমি ৰাতিপুৱা 9টামান বজাত আপোনালোকক ফোন কৰি আমি ক'ত কেনেকৈ নিওঁ আপোনালোকক জনাম, আৰু ক'ভিড প্ৰট'কল হিচাপে মানিব লাগিব কামটো, সেই কাৰ্যটো। অন্ততঃ ছোৱালীজনীয়ে আৰু দেউতাকে যদি এবাৰ দেখাবলৈ হয় তেতিয়াহ'লে ভাল লাগিলে শান্তি লাষ্ট টাইমত। মোৰ সহশিল্পী, মোৰ লগত প্ৰায় 3000 গান গাইছে ভিতালী দাস কৰোণাত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। মই তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু ভিতালী স্মৃতি সদায় আমাৰ মাজত থাকিব। বিশেষকৈ মোৰ লগত 3000 গান গোৱাৰ পিছত যথেষ্টখিনি স্মৃতি আছে ভিতালী আৰু মোৰ। আৰু হঠাৎ হোৱা এটা ঘটনাত আমি সকলোৱে শোক পাইছোঁ, আমাৰ কণ্ডোলেঞ্চ জনাইছোঁ ভিতালীৰ প্ৰতি। আৰু তেওঁ য'তে আছে ত'তে শান্তিৰে থাকক সেইটো কামনা কৰিছোঁ। আৰু সমূহ ৰাইজক পুনৰ নিৰাপদে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ কৰোণাৰ বিপক্ষে। মাস্ক পিন্ধক, চেনিটাইজ কৰক, যিমান পাৰি চাফাকৈ থাকক আৰু নিৰাপদ দূৰত্ব বজাই ৰাখক মানুহৰ পৰা। সঁচা কথা ক'বলৈ গ'লে এইটো সময়ত একেবাৰে ভাষা নাই, কাৰণ ভিতালী বাৰ গান শুনি আমি গান গোৱা, তেনেকৈ গান শুনি ভিতালী বাৰ বিহু শুনি আমি বিহু শিকা। আমি একেলগে বহুত সময় কটাইছোঁ, ভিতালী বাৰ পৰা বহুত বস্তু শিকিছোঁ, ৰেকৰ্ডিঙত আমি একেলগে বহুত সময় কটাইছোঁ। তাৰ উপৰঞ্চি তেওঁৰ পৰিয়ালৰ লগতো মোৰ ভাল। ইয়াত আহি পোৱাৰ পিছত এই মুহূৰ্তত গম পাইছোঁ যে বাইদেউ নাই। একদম আনএক্সপেক্টেড এটা খবৰ, যিটো মই এতিয়ালৈকে ভাবিব পৰা নাই যে যিগৰাকী বাইদেউক আমি দেখি থাকোঁ অনবৰতে, বাইদেউগৰাকী নাই। ইমান সুস্থ সবল এগৰাকী জলি মানুহ আমাক হহুৱাই থাকে। ভিতালী বা হৈছে বিহুৰ সম্ৰাজ্ঞী। তেওঁ বিহু গালে এনেকুৱা লাগে যে বিহু একচুৱেলি কি হয় আমি তেতিয়া বুজি পাওঁ। বাৰ মাতত ইমান ভাল লাগে। ইমান এটা ডাঙৰ অসমৰ কাৰণে লছ, এইটো ভাবিব নোৱাৰোঁ। ৰাজ্যত অধিক জটিল হৈছে কৰোনাৰ পৰিস্থিতি। 2 মেলৈ পৰিস্থিতি নিয়ন্ত্ৰণ নহ'লে বাতিল হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। যদি এদিনতে কৰোনা আক্ৰান্তৰ সংখ্যা 1000ৰ ঘৰ অতিক্ৰম কৰে, তেন্তে কামৰূপ মহানগৰত বন্ধ হ'ব সকলো স্কুল, কলেজ তথা বিশ্ববিদ্যালয়। জনতা ভৱনত অনুষ্ঠিত বৈঠকৰ পিছতে ঘোষণা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। স্বাস্থ্য, জিলা আৰু প্ৰশাসনৰ বিষয়াৰে বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। ইপিনে আজিৰে পৰা ক'ভিড হাস্পতাললৈ ৰূপান্তৰ হ'ব ধীৰেনপাৰা হাস্পতাল। বহিৰাজ্যৰ পৰা অহা লোকৰ বাবে 7 দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক। 60টালৈ বৃদ্ধি কৰা হৈছে ক'ভিড স্ক্ৰিনিং চেণ্টাৰ। নাৰ্ছিং হোমৰ সৈতে হোটেলত টাই আপৰ অনুমতি। হোটেলসমূহ নাৰ্ছিং হোমৰ কাষত হ'ব লাগিব। ব্যক্তিগত হাস্পতালত নাথাকিব কোনো বিনামূলীয়া সুবিধা। প্ৰয়োজনীয়তাত চৰকাৰে অনুষ্ঠিত কৰিব ভেকচিন কেম্প। 18 পৰা 45 বৰ্ষৰ সকলোকে ৰাজ্য চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া ভেকচিন।
গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে তেতিয়ালে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল কলেজ হোষ্টেল ডিচি কামৰূপ মেট্ৰই বন্ধ কৰি দিব। যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব, কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে। যদি কোভিড পৰিস্থিতি জটিল হৈ থাকে ছাত্ৰ ছাত্ৰীসকলক মই ক'ম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই, সিদ্ধান্তটো 2 তাৰিখে হ'ব। 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে কটন গুৱাহাটী চব বন্ধ হৈ যাব। বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব, পৰীক্ষা ক'ৰ পৰা হ'ব? আমাৰ হাতত 12,000 ৰেমডিচিভিৰ আছে। আমি ICMRৰ পৰা পোৱা কাৰণেই নিজক সাজু কৰি ৰাখিছিলোঁ। বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব। আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব। কোনো আমি কোৱাৰেণ্টাইন শিবিৰত নানো, কিন্তু নিজৰ ঘৰতে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইন হ'ব লাগিব। আমি ভেকচিন ফ্ৰী ভেকচিন দিম যিসকলে চৰকাৰী হস্পিটাল বা চৰকাৰী ডেজিগনেটেড কেম্পত আহি তেওঁলোকে ভেকচিন লয়। কিন্তু কোনোবাই যদি প্ৰাইভেট হস্পিটালত গৈ ভেকচিন লয়, প্ৰাইভেট হস্পিটালৰ নিয়ম নীতি তাত প্ৰযোজ্য হ'ব, তাত চৰকাৰৰ নিয়ম নীতি প্ৰযোজ্য নহয়। বিভিন্নজনে কিন্তু প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ পূৰ্বে কৰোণা নাছিল নেকি? নাছিলতো, থাকিলেতো নামেই পাব আপোনালোকে যে এওঁৰ কোভিড হৈছিল বুলি। যদি নিৰ্বাচনৰ পূৰ্বে কাৰোবাৰ কোভিড হৈছিল সাংবাদিকসকলে ঘূৰিলেতো তাৰ নামেই পাই যাব। কোভিড পেচেণ্ট লুকাই ৰাখিব পাৰি নেকি? নিৰ্বাচনৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে অসমত মৃত্যু কেইজন ব্যক্তিৰ হৈছিল, সেই মৃত্যুটো মই লুকাই ৰাখিব পাৰিম নেকি? হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা পিছুৱাবলৈ আহ্বান তেজপুৰৰ একাংশ শিক্ষাৰ্থীৰ। পৰীক্ষা পিছুৱাবলৈ পৰীক্ষা নিয়ন্ত্ৰকলৈ পত্ৰ প্ৰেৰণ কৰিছে শিক্ষাৰ্থীসমূহে। কৰোনাৰ ভয়াৱহ সংক্ৰমণক লৈ শংকিত হৈ পৰীক্ষা পিছুৱাৰ আবেদন জনাইছে একাংশ শিক্ষাৰ্থীয়ে, কিয়নো ইতিমধ্যে বহু ঠাইত কৰোনাত আক্ৰান্ত হৈছে কেইবাগৰাকীও শিক্ষাৰ্থী, যাৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ উঠিছে একাংশ শিক্ষাৰ্থী আৰু সেইবাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষা পিছুৱাবৰ বাবে আবেদন জনাইছে তেজপুৰৰ একাংশ শিক্ষাৰ্থীয়ে। হয়, আমি বহুত ষ্টুডেণ্টছেই পঠাইছে, মোৰ এবাউট 50 ষ্টুডেণ্টছ। সেই ষ্টুডেণ্টছবিলাক বহুত HSLC আৰু HS ফাইনেল ইয়াৰ ষ্টুডেণ্টছ হয়। বিভিন্ন জিলাৰ পৰা ধেমাজি, কোকৰাঝাৰ, বিশ্বনাথ চাৰিআলি বহুত জিলাৰ ষ্টুডেণ্টছবিলাকে এখন হেণ্ড ৰিটেন এপ্লিকেশ্যন এখন লিখিছে কণ্ট্ৰলাৰ ছাৰক এড্ৰেছ কৰি, যাতে আমাৰ হেল্থৰ বিষয়ে যাতে কনচিডাৰ কৰি আমাৰ এক্সাম যাতে পষ্টপন কৰক, আৰু সেই সকলো এপ্লিকেশ্যনছবোৰ তেওঁক পঠোৱা হৈছে। এইবাৰ আহিছো ৰাজ্যৰ ৰাজনীতিৰ গৰম খবৰলৈ। আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত হ'ব সোণাপুৰৰ দিচাং ৰিজৰ্ট। 26 এপ্ৰিললৈ নজৰবন্দী কৰি ৰখা হ'ব কংগ্ৰেছ প্ৰাৰ্থীক। হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীক বচাবলৈ এই পদক্ষেপ কংগ্ৰেছ নেতৃত্বৰ। দিচাং ৰিজৰ্টৰ 70টা কোঠা বুক কৰিছে কংগ্ৰেছ নেতৃত্বই। আজিৰে পৰা 26 এপ্ৰিললৈ বুক কৰিছে কংগ্ৰেছে কোঠাসমূহ। সাজু কৰি তোলা হৈছে ৰিজৰ্টৰ কোঠাসমূহ। প্ৰাৰ্থীসকলে খেলিব পৰাকৈ টেবুল টেনিছ, বেডমিণ্টন, ভলীবল, ফুটবলৰো ব্যৱস্থা কৰিছে হোটেল কৰ্তৃপক্ষই। গুৰুত্বপূৰ্ণ খবৰ, আজিৰে পৰা কংগ্ৰেছৰ নতুন আস্থাবলত পৰিণত হ'ব সোণাপুৰৰ দিচাং ৰিজৰ্ট। 26 এপ্ৰিললৈ নজৰবন্দী কৰি ৰখা হ'ব কংগ্ৰেছ প্ৰাৰ্থীক। হৰ্চ ট্ৰেডিঙৰ পৰা প্ৰাৰ্থীক বচাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছ নেতৃত্বই। দিচাং ৰিজৰ্টৰ 70টাকৈ কোঠা বৰ্তমান সাজু কৰি তোলা হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ বাবে, আৰু আজিৰে পৰা 26 এপ্ৰিল পৰ্যন্ত বুক কৰা হৈছে 70টাকৈ কোঠা। আনহাতে প্ৰাৰ্থীসকলে খেলিব পৰাকৈ টেবুল টেনিছ, বেডমিণ্টন, ভলীবল, ফুটবল আদি বিভিন্ন মনোৰঞ্জনৰ ব্যৱস্থা কৰিছে হোটেল কৰ্তৃপক্ষই। ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলোঁ AIDFৰ প্ৰায় 18 পৰা 19 গৰাকীকৈ প্ৰাৰ্থীক প্ৰেৰণ কৰা হৈছিল ৰাজস্থানলৈ। জয়পুৰৰ বিলাসী হোটেলত নজৰবন্দী কৰি ৰখা হৈছিল AIDFৰ প্ৰাৰ্থীসকলক। অৱশ্যে জয়পুৰৰ পৰা উভতাই অনা হৈছে AIDFৰ প্ৰাৰ্থীসকলক, আৰু এইবাৰ
কংগ্ৰেছৰ প্ৰাৰ্থীসকলক নজৰবন্দী কৰি ৰখা হ'ব এক প্ৰকাৰ দিচাং ৰিজৰ্টত 70টা কোঠা বুক কৰা হৈছে 26 এপ্ৰিল পৰ্যন্ত আৰু এই 70টা কোঠাত থাকিব কংগ্ৰেছৰ প্ৰাৰ্থীসকল হৰ্চ ট্ৰেডিঙৰ পৰা বচাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছ নেতৃত্বই সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে যোগাযোগ স্থাপন কৰিছো এইখিনি মুহূৰ্তত ভাস্কৰ ৰাজ্যৰ ৰাজনীতিৰ আজি দিনটোৰ গৰম খবৰ যে কংগ্ৰেছৰ প্ৰাৰ্থীক এইবাৰ নজৰবন্দী কৰি ৰখা হ'ব দিচাং ৰিজৰ্টত চাওক ইতিমধ্যে মহাজোঁট বন্ধনৰ অন্যতম অংশীদাৰ যিহেতু AIDFৰ যিসকল প্ৰাৰ্থী তেওঁলোকক ৰাজস্থানৰ পৰা লৈ অনা হৈছিলে আৰু ৰাজস্থানৰ পৰা লৈ অহাৰ পাছতেই হঠাৎ কংগ্ৰেছৰ যিসমূহ প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসমূহক গুৱাহাটী বিমানবন্দৰৰ সমীপৰ এখন বিলাসী ৰিজৰ্টত তেওঁলোকক ৰখাই এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু সেই সময়তে এটা বাতৰি ওলাইছিলে যে কংগ্ৰেছৰ যিসমূহ প্ৰাৰ্থী থাকিব সেইসমূহ উজনি আৰু নামনি তেওঁলোকক বিভাগ কৰি তেওঁলোকক তেজপুৰ আৰু লগতে গুৱাহাটীত আৰু লগতে গুৱাহাটীৰ সমীপৰ যি স্থানত তেওঁলোকক ৰখাৰ আচলতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু সেইদিনাখনে যিদিনাখন গুৱাহাটী বিমানবন্দৰৰ সমীপৰ এখন বিলাসী ৰিজৰ্টত যেতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক লৈ কংগ্ৰেছৰ প্ৰাৰ্থীসমূহৰ বৈঠক হৈছিল সেই সময়তে আমি দেখিবলৈ পাইছোঁ দুখন বিলাসী বাহন লৈ অনা হৈছিলে কিন্তু শেষ মুহূৰ্তত কিন্তু সেই সিদ্ধান্ত সলনি কৰা হৈছিলে আৰু তাৰ পাছতে আজি অৰ্থাৎ যোৱাকালি খবৰ ওলাইছিলে যে নিশা যে গুৱাহাটীৰ সোণাপুৰত থকা যিখন দিচাং ৰিজৰ্ট সেই দিচাং ৰিজৰ্টত কংগ্ৰেছৰ যি নেতৃত্ব সেই নেতৃত্বই 70টাকৈ কোঠা বুক কৰিছে তেওঁলোকে 26 এপ্ৰিললৈ যদিও বা বুক কৰিছে কিন্তু কথাটো হৈছে যদিহে তেওঁলোকে ইয়াত আচলতে যেনেকুৱা ধৰণৰ কমফৰ্ট অনুভৱ কৰে বা ইয়াত তেওঁলোকে সকলো সা সুবিধা তেওঁলোকে আচলতে সুচাৰুৰূপে পালে তেতিয়া তেওঁলোকে হয়তো আৰু দিন থাকিব পাৰে কিন্তু গতিকে যি নহওক 26 তাৰিখলৈ ইয়াত বুক কৰা আছে আৰু আজি 9 বজাত তেওঁলোকে অহাৰ কথা আছে 9 বজাত তেওঁলোকে আহিব আহি তেওঁলোকৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই বা হোটেল কৰ্তৃপক্ষই যিহেতু তেওঁলোকে ইয়াত ফুটবল খেলিব ভলীবল খেলিব বেডমিণ্টন খেলিব এনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মোৰ পিছফালে এখন যিখন প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰখন ইয়াত এনেদৰে বন্ধ কৰি দিয়া হৈছে কাৰণ ইয়াৰ পিছফালে থকা যিটো অট্টালিকা যিটো ৰিজৰ্টখনৰ যি কোঠা সেই কোঠাখনৰ 70টা ৰুম বুক কৰা আছে মই এই মুহূৰ্তত মই দেখুৱাই আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাই মুহূৰ্তত দেখিবলৈ পাই আছে সোণাপুৰ দিচাং ৰিজৰ্টৰ পৰা এই মূল প্ৰৱেশদ্বাৰৰ পৰা আচলতে কাকো সেই ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই সম্পূৰ্ণ ক্লোজ কৰি দিয়া হৈছে যাতে কোনেও ইয়াত তেওঁলোকৰ সৈতে কথা পাতিব নোৱাৰে বা কোনো তেওঁলোকে অহা যোৱা কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মই মৌচুম আছে মোৰ লগত মোৰ সতীৰ্থ সাংবাদিক তেওঁ ইয়ালৈ আহিছিলে তেওঁ আমি জানিম যে যোৱাকালি হোটেল অৰ্থাৎ যি ৰিজৰ্ট কৰ্তৃপক্ষই কি কৈছিলে সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ কিমান তাৰিখলৈ বুকিং আছে সেয়া সকলো আমি তেওঁৰ পৰা জানিম আৰু যোৱাকালি তুমি যিহেতু আহিছিলা ইয়াত কংগ্ৰেছৰ ফালৰ পৰা কেতিয়ালৈ বুক কৰা হৈছে কিমান কোঠা বুক কৰা হৈছে আৰু কি সুবিধা তেওঁলোকে ইয়াত ল'ব হয় ভাস্কৰ ক'ব লাগিব যে যোৱাকালি দিচাং ৰিজৰ্ট কৰ্তৃপক্ষৰ পৰা আমি জানিব পাৰিছিলোঁ যে ইয়াত প্ৰায় 70টা কোঠা কংগ্ৰেছ দলে 22 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈ বুকিং কৰিছে আৰু তেওঁলোকে ৰিজৰ্টখনত আপোনাৰ বেডমিণ্টনকে আদি কৰি বিভিন্ন মানে বেডমিণ্টন ভলীবল তেনেকুৱা ধৰণৰ খেলৰ মানে ব্যৱস্থা কৰিছিলে ৰিজৰ্ট কৰ্তৃপক্ষই হয় সময় অতিবাহিত কৰিব আৰু লগতে 9 বজাত আহি পোৱাৰ কথা আছিলে তেওঁলোকৰ হয় আৰু ৰিজৰ্ট কৰ্তৃপক্ষই যোৱাকালি জনাইছে যে প্ৰায় 70টা কোঠা এই বিলাসী হোটেলখনৰ 70টা কোঠা ইতিমধ্যে তেওঁলোকে বুকিং কৰিছে ধন্যবাদ থাকিল এয়া আছিল মোৰ স্থানীয় সংবাদদাতা মৌচুম আছিলে মৌচুম ইতিমধ্যে যোৱাকালি বাতৰি যুগুত কৰিছিলে আৰু মই এইখিনিতে কৈ থওঁ যে জয়ন্ত ৰাজ্যৰ বা অসমৰ ৰাজনীতি আচলতে কিমান তললৈ যাব পাৰে সেয়া এই ঘটনাই বা এই ধৰণৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰি তুলিছে কাৰণ যিসকল জনপ্ৰতিনিধি বা যিসকলক আমি বহু আশাৰে আচলতে তেওঁলোকক নিৰ্বাচনত জয়ী কৰিবলৈ চেষ্টা কৰোঁ বা ভোটদান কৰোঁ সেইসকলক আচলতে সেইসকল নেতাই শীৰ্ষ নেতৃত্বৰ হয়তো তেওঁলোকৰ ওপৰত বিশ্বাস নাই কাৰণ যদিহে বিশ্বাস থাকিল হয় তেনে তেওঁলোকে এনেদৰে ইয়াত আত্মগোপন কৰিব লগা নহয় তেওঁলোকক ইয়াত এনেদৰে লুকুৱাই ৰাখিব লগা হয়তো পৰিস্থিতি নহ'ল হয় গতিকে এনেকুৱা ধৰণৰ লুকুৱাই ৰখা অৰ্থাৎ যি হোটেলৰ যি ৰাজনীতি এই হোটেলত তেওঁলোকক পণবন্দী কৰাৰ যি ৰাজনীতি সেয়াৰ পৰা এটা কথা নিশ্চিত যে সেইসকল নেতাৰ ওপৰত কিন্তু তেওঁলোকৰ যি শীৰ্ষ নেতৃত্ব আছে সেই শীৰ্ষ নেতৃত্বৰ কোনো ধৰণৰ বিশ্বাস নাই কিন্তু সেইসকল নেতাক লৈ আচলতে আমাৰ আশা আমি আচলতে তেওঁলোকক জনপ্ৰতিনিধি হিচাপে তেওঁলোকক নিৰ্বাচিত কৰোঁ যিহেতু 2 মে'ত সকলো ফলাফল স্পষ্ট হ'ব 2 মে'ত নতুন চৰকাৰ গঠন হ'ব কিন্তু সেইসকল নেতাক আজি দুৰ্ভাগ্যৰ কথা যে সেইসকল নেতাক আজি তাৰিখত এনেদৰে পণবন্দী কৰিব লগা হৈছে গতিকে ইয়াতকৈ আৰু হয়তো লাজৰ বিষয় বা দুৰ্ভাগ্যৰ বিষয় নহ'ব কাৰণ অসমৰ ৰাজনীতি ইমান তললৈ যাব পাৰে হয়তো কোনো কাহানি ভবা নাছিল আৰু পোনপ্ৰথমবাৰ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিছে বা এনেকুৱা অসমৰ মানুহে দেখিবলৈ পাইছে যে অসমৰ ৰাজনীতি ইমান নিকৃষ্ট পৰ্যায়লৈ গৈছে য'ত আজি এনেদৰে হোটেল ৰিজৰ্ট বুক কৰিব লগা হৈছে যোৱাকালি
আমি সেই খবৰ পাইছিলোঁ ইয়াত 70টা কোঠা বুক কৰাইছে ইয়াত তেওঁলোকক ইয়াত ৰাখিব যাতে তেওঁলোকে হৰ্চ ট্ৰেডিং বা তেওঁলোকক যাতে ক্ৰয় কৰিব নোৱাৰে কাৰণ হৰ্চ ট্ৰেডিং যেতিয়া প্ৰসংগ ওলাইছিলে তেতিয়া কিন্তু কংগ্ৰেছৰ যিখন বৈঠক আজি কিছুদিন পূৰ্বে যি গুৱাহাটী বিমানবন্দৰৰ সমীপৰ যিখন বিলাসী ৰিজৰ্টত হৈছিলে তাত কিন্তু কংগ্ৰেছৰ নেতৃত্বই এটা কথা কৈছিলে যে তেওঁলোকে হৰ্চ ট্ৰেডিং কৰাৰ আশংকা কৰে আৰু বিজেপিয়ে তেওঁলোকক ক্ৰয় কৰাৰ ভয় আছে আৰু ক্ৰয় কৰাৰ ভয়ৰ খাতিৰত তেওঁলোকে এনেদৰে আত্মগোপন কৰিব লগা হৈছে গতিকে ইয়াতকৈ লাজৰ বিষয় হয়তো নহ'ব অসমৰ ৰাজনীতিত আৰু ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় হয়তো নহ'ব যি নহওক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব 8:15 হৈছে 9 বজাত তেওঁলোকৰ সময় আছে 9 বজাত কংগ্ৰেছৰ যিসমূহ প্ৰাৰ্থী সেইসমূহ আহিব আৰু 70টাকৈ যি কোঠা বুক কৰা আছে তাত তেওঁলোকে প্ৰৱেশ কৰিব আমি যিটো স্থানত আছোঁ তাৰ পৰা 100 মিটাৰ দূৰত্বত এখন গেট আছে হয়তো সেই গেটখন পাৰ হোৱাৰ পিছত তেওঁলোকক ক'ভিড টেষ্ট কৰা হ'ব কাৰণ হোটেল কৰ্তৃপক্ষৰ সৈতে আমি কথা পাতিছিলোঁ যিটো ক'ভিডৰ বৰ্তমানৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন প্ৰাৰ্থীক তেওঁলোকে ক'ভিড টেষ্ট কৰা হ'ব আৰু ক'ভিড টেষ্ট কৰিহে তেওঁলোকক ইয়াত সোমাবলৈ দিয়া হ'ব আৰু যদিহে কোনো প্ৰাৰ্থীৰ পজিটিভ হয় তেন্তে লতাকৈ চিকিৎসকৰ বা চিকিৎসালয়ত তেওঁলোকক পঠিয়াই দিয়া হ'ব আৰু বাকীকেইজনক ইয়াত ৰখোৱা হ'ব আৰু ইয়াত তেওঁলোকক সম্পূৰ্ণ বিলাসিতাৰ জীৱন দিব ইয়াত তেওঁলোকে খেলা ধূলাৰ মাজতে যাতে সময় অতিবাহিত কৰিব তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে হোটেল কৰ্তৃপক্ষই কিন্তু 26 তাৰিখলৈ যদিও বা বুক কৰা আছে হয়তো ইয়াত সময়সীমা হয়তো বাঢ়িব পাৰে নাহেবা দিচাঙৰ পৰা হয়তো অন্য স্থানলৈ তেওঁলোকক লৈ যোৱাৰো আচলতে আমি যি খবৰ সেই খবৰ আহি পাইছে আমাৰ হাতত জয়ন্ত নিশ্চয় কেইবাটাও খবৰ আপুনি জনাইছে এইখিনি মুহূৰ্তত ভাস্কৰ যদিহে আপুনি হৰ্চ ট্ৰেডিঙৰ প্ৰসংগলৈ যাওঁ হৰ্চ ট্ৰেডিঙৰ নজিৰ আছে কেইবাখনো ৰাজ্যত দেশৰ মধ্যপ্ৰদেশ হওক বা কৰ্ণাটক হওক বিভিন্ন ৰাজ্যত বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰা নজিৰ আছে আৰু যাৰ আশংকা কৰিয়েই এনেদৰে এফালে যদি AIDFক নজৰবন্দী কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ এইবাৰ কংগ্ৰেছক নজৰবন্দী কৰি ৰখা হ'ব সোণাপুৰৰ দিচাং ৰিজৰ্টত কিন্তু ভাস্কৰ এইখিনি মুহূৰ্তত আমি জানিব বিচাৰিম 26 তাৰিখৰ পৰা পুনৰ সময়সীমা বৃদ্ধি কৰা হ'ব পাৰে নেকি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক দিচাং ৰিজৰ্টত ৰখাৰ ক্ষেত্ৰত নে 26 তাৰিখলৈ ৰখা হ'ব নে 26 তাৰিখৰ পৰা পুনৰ সময়সীমা বৃদ্ধি কৰা হ'ব পাৰে নাই আমি যি আমাৰ হাতত যি তথ্য মতে হয়তো 26 এপ্ৰিলৰ পাছত তেওঁলোকক ইয়াৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে কাৰণ তেওঁলোকে ইয়াত যিহেতু আজিৰ পৰা থাকিব আজি 22 তাৰিখৰ পৰা থাকিব তেওঁলোকে 4টা দিন গতিকে তেওঁলোকে যদি ইয়াত কিছু যেহেতু এটা আমনিদায়ক পায় বা ইয়াত তেওঁলোক এটা দীঘলীয়া পৰিক্ৰমা হ'ব যদি 4টা দিন যদি তেওঁলোকে থকাত কিছু আমনি পায় হয়তো তেওঁলোকক অন্য স্থানলৈ তেওঁলোকক স্থানান্তৰিত কৰিব পাৰে গতিকে সেই যিজন 70জন যি প্ৰাৰ্থী থাকিব তেওঁলোকৰ নিজৰ মনৰ ওপৰত ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে তেওঁলোকে যদি বিচাৰে যে তেওঁলোকে ইয়াতে থাকিব বিচাৰে গতিকে তেওঁলোকক হয়তো ইয়াতে ৰাখিব আৰু যদি তেওঁলোকে কয় যে আমি বেলেগ স্থানলৈ যাব বিচাৰোঁ গতিকে তেওঁলোকক হয়তো অন্য স্থানলৈ নিয়াৰো সম্ভাৱনা আছে কাৰণ আমি যিমান দূৰ জানো যিহেতু 2 মে'তহে ফলাফল হ'ব গতিকে 2 মে' পূৰ্বে কিন্তু এইসকল প্ৰাৰ্থীক মুকলি কৰি দিয়া নহয় অৰ্থাৎ পণবন্দী কৰিয়ে ৰখা হ'ব গতিকে 26 তাৰিখৰ পাছত বা 26 তাৰিখৰ পূৰ্বে হয়তো সিদ্ধান্ত হ'ব যে তেওঁলোকক ইয়াৰ পৰা লৈ যোৱা হ'ব নে ইয়াতে ৰখোৱা হ'ব সেয়া আচলতে তেওঁলোকৰ নিজৰ সিদ্ধান্ত হ'ব যিকেইটা প্ৰাৰ্থী থাকিব কিন্তু মই পুনৰবাৰ কৈছোঁ যিহেতু বেলেগ ৰাজ্যৰ যদি চাই ৰাজনীতিত তাত যি ধৰণৰ হৰ্চ ট্ৰেডিঙৰ যি প্ৰসংগ আহি পৰে বিজেপিয়ে বহু সময়ত আচলতে ৰাজ্যৰ যি ৰাজনীতি সেয়া হৰ্চ ট্ৰেডিঙৰ জৰিয়তে সম্পূৰ্ণ সলনি কৰি তোলে গতিকে এনেকুৱা ধৰণৰ অভিযোগ আছিলে বা এনেকুৱা ধৰণৰ বহু সত্যতা আছে আৰু তাৰ প্ৰতি হয়তো লক্ষ্য ৰাখি অসমত বৰ্তমান যিটো মহাজোঁট বন্ধনৰ আচলতে গঠন হৈছিলে মহাজোঁট বন্ধনে ভয় বা মাজত এটা প্ৰশ্ন উত্থাপিত হৈছিলে যে যিহেতু মহাজোঁট বন্ধনৰ আত্মবিশ্বাসী যে তেওঁলোকে চৰকাৰ গঠন কৰিব ঠিক একেদৰে বিজেপিও আত্মবিশ্বাসী যে তেওঁলোকে চৰকাৰ গঠন কৰিব কিন্তু কিহক লৈ আচলতে এই ধৰণৰ ইয়াত যি প্ৰাৰ্থীসমূহক এনেদৰে পণবন্দী কৰা যি ৰাজনীতি হোটেলত ৰাজনীতি চলিছে সেয়া কিন্তু এতিয়াও স্পষ্ট নহয় বা ক'ব পৰা নাযাব কাৰণ তেওঁলোকে ক'ব বিচাৰিছে যে হৰ্চ ট্ৰেডিঙৰ ভয়ত আচলতে তেওঁলোকে ইয়াত পণবন্দী কৰিব বিচাৰিছে যিহেতু ৰাজস্থানত ৰাখিছিলে গৈ যিসমূহ AIDFৰ প্ৰাৰ্থীসমূহ তেওঁলোকক লৈ অনা হ'ল লৈ অনাৰ পাছত কিন্তু AIDFৰ প্ৰাৰ্থীসকলে সংবাদ মাধ্যমত মুখ খুলি কৈছিলে যে তেওঁলোকে বিজেপিক পূৰ্বৰ আচলতে তেওঁলোকৰ যি ৰাজনীতি বা পূৰ্বৰ যি ধৰণৰ তেওঁলোকৰ ফল পূৰ্বৰ তেওঁলোকৰ আদৰ্শ চাই তেওঁলোকে আচলতে এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ পূৰ্বে তেওঁলোকে এনেকৈ হৰ্চ ট্ৰেডিং কৰিছে গতিকে তেওঁলোকৰ ভয়তহে আচলতে AIDFৰ নেতাসকলে তেনেকৈ যাব লগা হৈছিল আৰু ঠিক একেদৰে কংগ্ৰেছৰ ক্ষেত্ৰত ঠিক তেনেদৰে BPFৰ যিসমূহ কেণ্ডিডেট তেওঁলোককো বাহিৰত ৰখা হৈছে গতিকে কিন্তু ভাস্কৰ AIDFৰ প্ৰাৰ্থীসকলক যিহেতু উভতাই অনা হ'ল জয়পুৰৰ পৰা গতিকে এনে স্থলত যদি এফালে কংগ্ৰেছৰ 70জন প্ৰাৰ্থীক নজৰবন্দী কৰা হৈছে তেতিয়াহ'লে আনফালে মহাজোঁট বন্ধনৰ অন্যতম দল AIDFৰ প্ৰাৰ্থীসকল যিহেতু বৰ্তমান অসমত আছে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিহেতু বাৰম্বাৰ কোৱা হৈছে যে হৰ্চ ট্ৰেডিঙৰ আশংকাতে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই কথাটো এতিয়ালৈ বুজিব পৰা নাই যিহেতু তেওঁলোকক হঠাৎ ৰাজস্থানত কেইদিনমান ৰখালে আৰু সেয়া কিন্তু নিশ্চিত হৰ্চ ট্ৰেডিঙৰ ভয়ত যে তেওঁলোকক নিছিলে সেয়াও নিশ্চিত তেওঁলোকক লৈ অনা হ'ল লৈ অনাৰ পাছত কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কংগ্ৰেছৰ প্ৰাৰ্থীসমূহলৈ বৈঠক হ'ল আজিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ইয়াত ৰখোৱা হ'ব কিন্তু
লক্ষণীয়ভাৱে AIDF যি মহাজোঁট বন্ধনৰ অন্যতম অংশীদাৰ AIDF-ক সেই AIDF-ৰ কিন্তু প্ৰাৰ্থীসকলক এতিয়াও মুকলিকৈ ৰখা হৈছে তেওঁলোকে নিজ নিজ সমষ্টিত তেওঁলোকক ৰখোৱা হৈছে কিন্তু তাৰ সমান্তৰালভাৱে BPF-ৰ প্ৰাৰ্থীসমূহকো অন্য স্থানত ৰখোৱা হৈছে গতিকে কিন্তু AIDF-ৰ প্ৰাৰ্থীসমূহৰ ক্ষেত্ৰত আচলতে মহাজোঁট বন্ধনৰ শীৰ্ষ নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু তেওঁলোকৰ স্থিতি স্পষ্ট কৰা নাই আৰু যোৱাকালি নিশাৰ ভাগত কিন্তু আমি যিমান দূৰ জানো ৰিপুণ বৰা ইয়ালৈ আহিছিলে ৰিজৰ্টত আহিছিলে আৰু ৰিজৰ্টত আহি তেওঁ পৰ্যবেক্ষণ কৰিছিলে যে তেওঁলোকে যিসমূহ 70জন যিহেতু প্ৰাৰ্থী ইয়াত ৰাখিব গতিকে তেওঁলোকে কেনেধৰণৰ ইয়াত থকা ব্যৱস্থা থাকিব খোৱা কেনেকুৱা ব্যৱস্থা থাকিব সেয়া সকলো তেওঁ পৰ্যবেক্ষণ কৰি নিশাৰ ভাগত ওলাই গৈছে কিন্তু আমি যদি সম্ভৱ হয় কিছু সময়ৰ পাছত যদি তেওঁলোক আহিব তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম যে AIDF-ৰ প্ৰাৰ্থীসমূহৰ ক্ষেত্ৰত তেওঁলোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব যিহেতু তেওঁলোকক এতিয়াও মুকলিকৈ ৰখোৱা হৈছে কাৰণ যিহেতু হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ আহিছে স্বাভাৱিকতে যদি হৰ্চ ট্ৰেডিং হয় সমগ্ৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থীসমূহকে তেওঁলোকে এনেদৰে ৰুকাই ৰাখিব লাগিব গতিকে যদিহে কংগ্ৰেছৰ প্ৰাৰ্থীসমূহৰ ক্ষেত্ৰত তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে AIDF-ৰ প্ৰাৰ্থীসমূহৰ ক্ষেত্ৰত বা BPF-ৰ প্ৰাৰ্থীসমূহৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া আমি কিছু সময়ৰ পাছত জানিবলৈ চেষ্টা কৰিম বা সেয়া সকলো স্পষ্ট হ'ব জয়ন্ত কিমান কঠোৰ নীতি নিয়মৰ মাজত ৰখা হ'ব ভাস্কৰ যিহেতু পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব 2 মেলৈ কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয় কিন্তু যি 70 গৰাকী প্ৰাৰ্থীক ৰখা হ'ব দিচাং ৰিজৰ্টত ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ অন্য ৰাজ্যসমূহত যি হৰ্চ ট্ৰেডিং কৰা হৈছিল বা আশংকা কৰা হৈছিল তেনেস্থলত কিন্তু প্ৰাৰ্থীসকলক যথেষ্ট কঠোৰ নীতি নিয়মৰ মাজত ৰখা হৈছিল আনকি মোবাইল ফোনো ছুইচ অফ কৰি ৰখা হৈছিল যোগাযোগৰ পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল তেওঁলোকক গতিকে কংগ্ৰেছৰ এই 70 গৰাকী প্ৰাৰ্থীক কিমান কঠোৰ নীতি নিয়মৰ মাজত ৰখাৰ সম্ভাৱনা আছে চাওক আপুনি দৃশ্য দেখিলে বুজি পাব যে কিমান কঠোৰ বা নিৰাপত্তাৰ মাজত তেওঁলোকক ৰখোৱা হ'ব কাৰণ মই যিটো চাওঁত আছোঁ দিচাং ৰিজৰ্টৰ মূল প্ৰৱেশদ্বাৰৰ ভিতৰত আছোঁ আমি তাৰ পৰা যদি 50 মিটাৰ দূৰত্বত চাই এখন গেট আছে আৰু সেই গেটখন সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া আছে যাতে ইয়াৰ পৰা যিহেতু সেই দুৱাৰখনৰ পৰা 100 মিটাৰ দূৰত্বতে সেই ৰিজৰ্টৰ কোঠা য'ত কংগ্ৰেছে বুক কৰিছে গতিকে সেই কোঠালৈ ইয়াৰ পৰা কোনো লোকক যাতে যাবলৈ নিদিয়ে অৰ্থাৎ এইটো স্থানৰ পৰা কোনো লোক যাতে তেওঁলোকে সেই ৱালখনৰ বা সেই দেৱালখনৰ সিপাৰে যাব নোৱাৰে যাতে সেই পাৰ্টীসমূহৰ সৈতে কথা পাতিবলৈ গতিকে এই দৃশ্য দেখি আপুনি হয়তো বুজিছে যে কেনেকুৱা নিৰাপত্তাৰ মাজত তেওঁলোকক ৰখোৱা হ'ব হয়তো তেওঁলোকৰ মোবাইল ফোন আমি যিমানটো জানো তেওঁলোকৰ মোবাইল ফোন ব্যৱহাৰ কৰিব দিয়া নহ'ব যাৰ বাবে তেওঁলোকক সময় অতিবাহিত কৰিবৰ বাবে ইয়াত ছুইমিং পুলৰ পৰা আৰম্ভ কৰি ক্ৰিকেট ব্যৱস্থা কৰিছে ফুটবলৰ পিচ সাজু কৰি তোলা আছে ভলীবল খেলাৰ বাবে সকলো যিখিনি সুবিধা থাকিব লাগে সেই সুবিধাখিনি ইয়াত সাজু কৰি তোলা হৈছে যাতে তেওঁলোকে কোনো ধৰণৰ আমনি নাপায় তেওঁলোকে আচলতে এই যিকেইটা দিন থাকিব তেওঁলোকে যাতে আনন্দৰে থাকিব পাৰে আনন্দৰে সময় অতিবাহিত কৰিব পাৰে তেওঁলোকে যাতে কোনো ধৰণৰ বৰ নাখায় বা ইয়াত আমনিদায়ক নাপায় গতিকে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিৰাপত্তাৰ দিশটোতো আপুনি দেখিলে আপুনি গম পালে যে ইয়াত এইখনে প্ৰৱেশদ্বাৰ যিখন প্ৰৱেশদ্বাৰৰ পৰা আচলতে তেওঁলোকক কোনো লোকক ইয়াত প্ৰৱেশ কৰিব দিয়া নহ'ব আৰু তাৰপিছত আমি পৰৱৰ্তী সময়ত আমি দেখুৱাম যিহেতু 9 বজা বাজিবলৈ কিছু সময় বাকী আছে আৰু 9 বজাত যিহেতু সময় আছে গতিকে হয়তো একেলগে সেইসমূহক গোটেই প্ৰাৰ্থীসমূহ একেলগে লৈ অনাৰ সম্ভাৱনা আছে তেওঁলোকক আনি ইয়াত সোমাব আৰু সোমাই দিয়াৰ পাছত হয়তো কোনো লোকে ইয়াত তেওঁলোকক অহা যোৱা কৰিব নোৱাৰিব তেওঁলোকৰ সৈতে কোনো যোগাযোগ ৰাখিব পৰা নাযাব জয়ন্ত ধন্যবাদ ভাস্কৰ এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক আমি 9 বজাৰ লগে লগে পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে দিচাং ৰিজৰ্টৰ পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাম এক্সক্লুচিভ ভিজুৱেল আমি দেখুৱাম আৰু 70 গৰাকী প্ৰাৰ্থীক আজি লৈ অহা হ'ব দিচাং ৰিজৰ্টলৈ নজৰবন্দী কৰি ৰখা হ'ব 70 গৰাকীকৈ প্ৰাৰ্থীক আৰু হৰ্চ ট্ৰেডিঙৰ আশংকাতে এই পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছ নেতৃত্বই অত্যন্ত লক্ষণীয় হ'ব 2 মে পৰ্যন্ত আৰু কি পদক্ষেপ গ্ৰহণ কৰা হয় মহাজোঁট বন্ধন যথেষ্ট আত্মবিশ্বাসী তেওঁলোকেই দিছপুৰ দখল কৰিব গতিকে তেনেস্থলত বিজেপিয়ে যাতে যোগাযোগ কৰিব নোৱাৰে বা হৰ্চ ট্ৰেডিং কৰিব নোৱাৰে তাৰ বাবেই এই কঠোৰ পদক্ষেপ কংগ্ৰেছ নেতৃত্বৰ